নমস্কাৰ মই অংকিতা আপোনালোকক আমি প্ৰতিটো খবৰ দি আছো বিটিসি নিৰ্বাচনৰ ফলাফল সম্পৰ্কত আৰু শেহতীয়া আপডেট আমাৰ হাতত আহি পৰিছে যে ৮ বজাৰ পৰা যি পোষ্টেল ভোট গণনা আৰম্ভ হৈছিল তাত ইউপিপিএল আৰু বিপিএফে এতিয়া অগ্ৰগতি লাভ কৰি আছে আমি জনাইছো আপোনালোকক এই খবৰটো এই মুহূৰ্তত শেহতীয়া আপডেট আমি লৈ আহিছো আপোনালোকৰ বাবে পোষ্টেল ভোট গণনাত ইউপিপিএলৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু দ্বিতীয়তে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বিপিএফে আৰু তাৰ পাছতহে আছে বিজেপি অৰ্থাৎ বিজেপি এবাৰ পিছ পৰি আছে অন্যান্য যিসমূহ দল আছে তেওঁলোকৰ ইতিমধ্যে এখন আসনৰ কথা উল্লেখ কৰা হৈছে তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে এখন আসনত আৰু আনফালে ইউপিপিএলে বহুকেইখন আসনত অগ্ৰগতি লাভ কৰি আছে এয়া হৈছে শেহতীয়া আপডেট এক প্ৰকাৰ তুমুল প্ৰতিদ্বন্দিতা আৰম্ভ হৈছে প্ৰতিটো দলৰ মাজত আমি শেহতীয়া আপডেট জনাইছো বিজেপিয়ে ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে এয়া পোষ্টেল ভোট গণনাৰ আমি খবৰ জনাই আছো আপোনালোকক বিপিএফে ৮খন আসনত লিড লৈ আছে আৰু ইউপিপিএলে ১৩খন আসনত লিড লৈ আছে পোষ্টেল ভোট গণনাত আৰু আদাৰ্ছত এখন আসনত এতিয়া অগ্ৰগতি দেখিবলৈ পোৱা গৈছে এয়া শেহতীয়া আপডেট প্ৰথম স্থানত আছে ইউপিপিএল আৰু আনফালে আছে বিপিএফ দ্বিতীয়ত আছে আৰু তৃতীয়ত এবাৰ বিজেপি দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া আপডেট সমূহৰ ভিতৰত কোনটো সমষ্টিত কি হৈ আছে আমি জনাবলৈ চেষ্টা কৰিছো দেৰগাঁৱত হাগ্ৰামা মহিলাৰী অগ্ৰগতি লাভ কৰিছে চিৰাঙত ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে ৰৌতাত ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে আৰু আনফালে এখন যুঁজ আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু ধীৰেন বড়োৰ মাজত মুছলপুৰতো ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে উদালগুৰিৰ 4খন আসনত ইউপিপিএলৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে ননৈত ইউপিপিএলে অগ্ৰগতি লাভ কৰিছে কুকৰাঝাৰৰ 2খন আসনত বিপিএফে অগ্ৰগতি লাভ কৰিছে আৰু উদালগুৰিৰ 4খন আসনত ইউপিপিএলে অগ্ৰগতি লাভ কৰি আছে বাওখুংগুৰিত ইউপিপিএলৰ অগ্ৰগতি প্ৰতিভা ব্ৰহ্মই অগ্ৰগতি লাভ কৰিছে ইউপিপিএলৰ আৰু চেৰফাঙতো ইউপিপিএলে অগ্ৰগতি লাভ কৰি আছে আৰু কোনে কিমান ভোট লাভ কৰিছে এই পোষ্টেল যি ভোট গণনা আছে কোনটো সমষ্টিত কোনে কিমান ভোট লাভ কৰিছে শেহতীয়া আপডেটৰ বাবে মই পুনপটীয়াকৈ সংযুক্ত হৈছো মোৰ সহযোগী জুনা কংকনৰ সৈতে জুনা আপোনাৰ হাতত শেহতীয়া আপডেট কি আছে বিটিসি নিৰ্বাচনৰ সলনি হৈ আছে যি বিটিসি নিৰ্বাচন পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনৰ দৃশ্যপট ঘনে ঘনে সলনি হৈ আছে এই মুহূৰ্তত অতি তাৎপৰ্যপূৰ্ণভাৱে ইউপিপিএলে 16খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু বিপিএফ দলে 9খন আসনত আৰু বিজেপিয়ে 3খন আসনত কংগ্ৰেছে এখন আৰু যিসকল অন্যান্য পাৰ্টি আছিলে সেইসকলে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত অতি তাৎপৰ্যপূৰ্ণ বিষয়টো হৈ পৰিছে যে বিজেপি বিপিএফৰ যিখিনি কথা বতৰা আছিলে ইয়াৰ নিৰ্বাচনৰ পূৰ্বে যিবিলাক কথা বতৰা আছিলে এই পোষ্টেল ভোটৰ ক্ষেত্ৰত কিন্তু কিছু তাৰতম্য দেখিবলৈ পোৱা গৈছে এই কিছু তাৰতম্যটো কিন্তু কেৱল কিছু নহয় কাৰণ ইয়াত বহুত ধৰণৰ কথা আহি পৰিছে বৰ্তমান সময়ত ইউপিপিএলৰ 16খন আসনত অগ্ৰগতিয়ে কিন্তু বহুত নতুন নতুন কথা খুচাইছে আমি এই মুহূৰ্তত জনাই আছো এই মুহূৰ্তত আপোনালোকক জনাবলৈ বিচাৰিছো যে পোষ্টেল বেলট আমি ভোটৰ কথা ক'বলৈ গৈছো 2 নং গুমা সমষ্টিত বিপিএফৰ প্ৰাৰ্থীজনে লাভ কৰিছে 66টা বিজেপিৰ প্ৰাৰ্থীজনে 15টা ভোট লাভ কৰিছে কংগ্ৰেছৰ জনে লাভ কৰিছে 10টা ভোট ইউপিপিএলৰ জনে 20টা ভোট লাভ কৰিছে আৰু টোটেল 113টা ভোটৰ ইয়াত যি ভোট গণনা হৈছিল এই ভোট গণনা প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আমি এই মুহূৰ্তত জনাবলৈ বিচাৰিছো কচুগাঁৱৰ 6 নং কচুগাঁৱৰ খবৰটো ইউপিপিএলৰ 107টা ভোটত অগ্ৰগতি লাভ 107টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিলে বিপিএফে 95টা জিএছপিয়ে 7টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াতে 209টা ভোটৰ কাউণ্টিং হৈছিলে আৰু চৰাইবিল যদি 5 নং চৰাইবিলৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বিজেপিয়ে 41টা ইউপিপিএলে 56টা বিপিএফে 83টা জিএছপিয়ে 4টা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটসকলৰ ভিতৰত এটাও ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ভোট কোনো ধৰণে ৰিজেক্টো হোৱা নাই আমি এই মুহূৰ্তত জনাই আছো যে আপোনালোকে এই গোটেই পৰিৱেশটো দেখিলে মন কৰিব যে ইয়াতে ইউপিপিএলৰ যিটো অগ্ৰগতি এই অগ্ৰগতিয়ে কিন্তু বহুত নতুন নতুন বাৰ্তা বহন কৰিছে এতিয়া পোষ্টেল বেলটে খোলা হৈছে ইয়াৰ পিছত যেতিয়া নতুনকৈ ইয়াত বেলটৰ সংযোজন হ'ব মূল বেলটৰ সংযোজন হ'ব তেতিয়া কিন্তু লক্ষণীয় হৈ পৰিব এই যুঁজখনৰ কথা আৰু ইতিমধ্যে আপুনি জনাইছে যে প্ৰমোদ বড়ো আৰু ধীৰেন বড়োৰ মাজত যিটো তুমুল সংঘৰ্ষ চলি আছে বৰ্তমান সময়ত এই কথাখিনিয়ে যিসকল মুখ্য নেতা আছে হাগ্ৰামা মহিলাৰীকে প্ৰমুখ কৰি প্ৰমোদ বড়োকে প্ৰমুখ কৰি এইসকলৰ যদি কেনেবাকৈ নিৰ্বাচন কেন্দ্ৰিক কিছু কথা বতৰাত তাৰতম্য ঘটে তেতিয়াহ'লে কিন্তু উত্তৰ সকলোৰে হাতত থাকিব লাগিব বৰ্তমান সময়ত লক্ষণীয় হৈ পৰিছে বিজেপিৰ যিজন
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কিন্তু মন্তব্য কৰিছিলে যে বিজেপিয়ে একছত্ৰীভাৱে ইয়াত শাসনৰ ভাৰ দখল কৰিবলৈ সক্ষম হ'ব কিন্তু লক্ষণীয়ভাৱে পোষ্টেল বেলট ভোটত বৰ্তমান সময়ত কিন্তু তৃতীয় স্থানতহে আছে বিজেপি অংকিতা হয় আপুনি এটা কথা উল্লেখ কৰিছে যে আসলতে নিৰ্বাচনৰ সময়ত যিসমূহ তেওঁলোকে প্ৰচাৰ অভিযান চলাইছিল সেই প্ৰচাৰ অভিযানত আসলতে তেওঁলোকে বিজেপিয়ে বিশেষকৈ বিজেপিয়ে বহু কথা উল্লেখ কৰিছিল ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি যিদৰে তেওঁলোকে 5 বছৰ পূৰ্বে অসমৰ ৰাইজক দিছিল এইবাৰো বিটিসি নিৰ্বাচনৰ পূৰ্বে গৈ এখন নতুন ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰি তাত এক নিৰ্বাচনী প্ৰচাৰ চলালে কিন্তু পোষ্টেল ভোটত এতিয়া একেবাৰে বিজেপি পিছ পৰি আছে আজিৰ দিনটো আসলতে নিৰ্ধাৰণ কৰিব যে পৰৱৰ্তী 2021 নিৰ্বাচনত আসলতে বিজেপিৰ কি হ'ব বৰ্তমান সময়ত আপুনি যেহেতু কথাটো উল্লেখ কৰিছে বিজেপি পিছ পৰি আছে যদিহে একেবাৰে পিছ পৰি ৰয় হয়তো পুনৰবাৰ হাগ্ৰামা মহিলাৰীয়ে ৰজা হ'ব বিটিসিৰ এই মুহূৰ্তত অংকিতা এই মুহূৰ্তত লক্ষণীয় কথাটো যে বিজেপিয়ে যি ধৰণে প্ৰচাৰ অভিযান তুংগত ৰাখিছিলে যি ধৰণে অন্যান্য দলসমূহে প্ৰচাৰ অভিযান তুংগত ৰাখিছিলে তাৰ পৰা কিন্তু ৰাইজৰ বেলেগ ধৰণৰ এটা বিশ্বাস জন্মিবলৈ আৰম্ভ কৰিছিলে কিন্তু বৰ্তমান সময়ৰ যেটো আমি আপোনালোকক আপডেট জনাই আছো ই নিউজ এনি দৰ্শকসকলক যেটো আপডেট জনাই আছো এই আপডেটে কিন্তু সেই প্ৰচাৰ অভিযান জাকজমকতাক কিন্তু পৰিহাৰ কৰিছে কিন্তু এইখিনিটা লক্ষণীয় কথা এই ভোটখিনি এই পোষ্টেল ভোটখিনি বৰ্তমান সময়ত বাহিৰৰ পৰা আহা ভোট গতিকে সেই চমকটো কিদৰে সৃষ্টি হৈ আছে যি পৰিষদীয় নিৰ্বাচনৰ যিকিটা সমষ্টিত কিদৰে চমক সৃষ্টি হৈ আছে সেই কথা কিন্তু বৰ্তমানেও ধূসৰ হৈ আছে বৰ্তমান সময়ত আমি পুনৰবাৰৰ বাবে জনাইছো বিজেপিয়ে 3খন আসন এতিয়ালৈকে 3খন আসনত অগ্ৰগতিত আছে বিপিএফে 9খন আসনত ইউপিপিএলে 16খন আসনত আৰু কংগ্ৰেছে এখন আৰু যিসকল অন্যান্য প্ৰাৰ্থী আছিল তেওঁলোকে এখন আসনত অগ্ৰগতি লাভ কৰি আছে কিন্তু মূল ভোটৰ যেতিয়া যুঁজখন হ'ব মূল বেলটৰ যেতিয়া যুঁজখন হ'ব তেতিয়া কিন্তু স্পষ্ট হৈ পৰিব আসলতে কাৰ জাকজমক বা কাৰ কথাত বিশ্বাস কৰিলে কোনে বা কাৰ কথাখিনি কোন ৰাইজৰ আস্থাভাজন হৈ পৰিলে এই মুহূৰ্তত অংকিতা ধন্যবাদ জ্ঞাপন কৰিছো শেহতীয়া আপডেট দিয়াৰ বাবে আমি পুনৰবাৰ আপোনালোকক সেই আপডেটখিনি দিবলৈ চেষ্টা কৰিছো কোনে ক'ত কিমান ভোটত আসলতে অগ্ৰগতি লাভ কৰি আছে চৰাইবিল যিটো সমষ্টি আছে সেই চৰাইবিলত 5 নম্বৰ চৰাইবিলত বিজেপিয়ে 41টা ভোট পাই বৰ্তমান বিজেপি প্ৰাৰ্থীগৰাকী অগ্ৰগতি লাভ কৰিছে ইউপিপিএলে বিজেপিতকৈ বেছি পাইছে 56খন বিপিএফে 83খন তাত বিপিএফে অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে দ্বিতীয়তে আছে ইউপিপিএল আৰু তৃতীয়তে দেখিবলৈ পোৱা গৈছে বিজেপি জিএসপিৰ 4টাকৈ ভোট লাভ কৰা হৈছে আন যিসমূহ দল আছে বা অন্যান্য যিসমূহ দল আছে তেওঁলোকে ভোট লাভ কৰা নাই মুঠতে ইউপিপিএল বিজেপি আৰু বিপিএফৰ মাজত 5 নম্বৰ চৰাইবিল সমষ্টিত এখন যুঁজ চলি আছে যত অগ্ৰগতি লাভ কৰিছে বিপিএফে দ্বিতীয়তে কও 2 নম্বৰ গুমা সমষ্টি 2 নম্বৰ গুমা সমষ্টিৰ যি পোষ্টেল বেলটৰ আসলতে যি প্ৰক্ৰিয়া ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে তাত বিপিএফে 66টা ভোট লাভ কৰিবলৈ প্ৰাৰ্থীগৰাকীয়ে সক্ষম হৈছে বিজেপিয়ে 15টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু কংগ্ৰেছে 10টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ইউপিপিএলে লাভ কৰিছে 20টা আৰু ইয়াতো বিপিএফৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু মুঠ 113টা ভোট লাভ কৰা হৈছে আটাইবোৰ দল মিলি আটাইবোৰ প্ৰাৰ্থীয়ে মিলি লাভ কৰিছে আৰু কচুগাঁও 6 নম্বৰ কচুগাঁও যদি আমি চাবলৈ যাওঁ তাত ইউপিপিএলৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে তাত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী 107টা ভোট লাভ কৰিছে বিপিএফৰ 95টা জিএসপিৰ 7টা আৰু ইয়াত বিজেপিৰ প্ৰাৰ্থী নাই আৰু পৰৱৰ্তী সমষ্টিটো হৈছে 5 নম্বৰ চৰাইবিল যত বিজেপিয়ে 41টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ইউপিপিএলে 56টা বিপিএফে 83টা আৰু ইয়াতো বিপিএফৰ অগ্ৰগতি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ইউপিপিএলে এই পৰ্যন্ত 16খন আসনৰ অগ্ৰগতি লাভ কৰিছে বিপিএফে 9খনৰ অগ্ৰগতি লাভ কৰিছে আৰু বিজেপি পিছ পৰি আছে 3খন আসনৰ লগত আদাৰ্ছত এখন আসন লাভ কৰা পৰিলক্ষিত হৈছে এয়া হৈছে শেহতীয়া আপডেট বিটিসি নিৰ্বাচনৰ কিন্তু এটা কথা বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে যে যি পোষ্টেল বেলটৰ যি ভোট গণনা আৰম্ভ হ'ল তাত বিজেপি পিছ পৰি আছে তেওঁলোকে যি পৰিৱৰ্তন বিচাৰিছিল সেই পৰিৱৰ্তন আজি হ'বনে নহয় ডাঙৰ প্ৰশ্ন এটা তেওঁলোক সন্মুখীন হ'ব লাগিব হয়তো পৰৱৰ্তী যেতিয়া কিছু মুহূৰ্তৰ পাছতেই পুনৰ বেলট বাকচসমূহ খোলা হ'ব মূল যুঁজখন তেতিয়াহে আৰম্ভ হ'ব আৰু সেই যুঁজখন আৰম্ভ হোৱাৰ লগে লগে আমি গম পাম কোন জিকিব বিজেপি বিপিএফ নে ইউপিপিএল
আমি শেহতীয়া আমি আপোনালোকক আপডেট জনাই আছো এফালে ইউপিপিএলৰ এতিয়া অগ্ৰগতি দেখিবলৈ পোৱা গৈছে প্ৰমোদ বড়ো তেওঁ মন্তব্য কৰিছিল যেতিয়া যি সময়ত নিৰ্বাচনী প্ৰচাৰ চলি আছিল তেওঁ মন্তব্য কৰিছিল যে তেওঁলোকে এবাৰ অগ্ৰগতি লাভ কৰিব আনফালে 15টাকৈ বছৰ বিপিএফৰ যিগৰাকী মূল নেতা হাগ্ৰামা মহিলাৰী তেওঁ শাসন কৰিছে তেওঁ শাসনৰ বাঘজৰিডাল একেবাৰে সিঙি পেলোৱাটো আসলতে বিজেপিৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আৰু সেই প্ৰত্যাহ্বানক নেউচি এইদৰে প্ৰচাৰ অভিযান চলাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে হাজাৰ হাজাৰ শ তেওঁ বিভিন্ন অভিযোগ আনিছিল কোট হাগ্ৰামা মহিলাৰীয়ে টকা খাইছিল কোট হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি কৰিছিল সেই সকলোবোৰ কথা এফালৰ পৰা তেওঁ উদঙাই গৈছিল কিন্তু আজি ৰাইজে কি কৰিব কাৰণ ৰাইজে তেওঁলোকক নেতা বনাব ৰাইজৰ ভোট পাইহে তেওঁলোক এগৰাকী নেতা হ'ব বা তেওঁলোক জিকিব গতিকে ৰাইজৰ সিদ্ধান্তই আটাইতকৈ ডাঙৰ সিদ্ধান্ত হ'ব এখন সেমি ফাইনেল আজি 2021 নিৰ্বাচনৰ বাবে এইখন হৈছে এখন সেমি ফাইনেল য'ত কোন জিকিব কোন হাৰিব তাক লৈ এতিয়া তীব্ৰ যুঁজ হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই মোৰ সতীৰ্থ অৰূপ মৰাঙৰ সৈতে সংযুক্ত হৈছো ফোন যোগে অৰূপ আজি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোটগণনা হ'ল পোষ্টেল তাত এইবাৰ লিড লৈ থকা দেখিবলৈ পোৱা গৈছে ইউপিপিএলৰ বিজেপিৰ কি হ'ব নিশ্চয় অংকিতা ইতিমধ্যে আজি প্ৰথম পৰ্যায়ত যি ভোটগণনা কাৰ্যসূচীত যিসকল পোষ্টেল ভোট আছে পোষ্টেল গণনা কৰি থকা হৈছে মই যদি প্ৰথমতে ক'ব যাওঁ টোটেল 40টা সমষ্টিৰ কাৰণে আজি ভোট গণনা কৰা হ'ব ইয়াৰে কোকৰাঝাৰত যদি চোৱা যায় 12টা সমষ্টি আছে ওদালগুৰিত 10টা সমষ্টি আছে শ্ৰীৰামত 7টা সমষ্টি আছে আৰু বাক্সাত 11টা সমষ্টি আছে কিন্তু প্ৰথম পৰ্যায়ত তেওঁলোকে আজি ভোট গণনা কাৰ্যসূচীত পোষ্টেল ভোটসমূহ গণনা কৰি থকা হৈছে এই সময়ত মই যিটো 4টা সমষ্টিৰ কথা ক'লো এই 4টা সমষ্টিত কোনে কেনেকৈ আগবাঢ়ি আছে এইখিনি মই প্ৰথমতে আমাৰ দৰ্শকসকলক মই সংক্ষেপতে জনাব বিচাৰিছো কোকৰাঝাৰ সমষ্টি ইউপিপিএলৰ 4খন আসনৰ অগ্ৰগতি লাভ কৰিছে বিপিএফে 4খন আসনৰ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ 1 বিজেপি 1 আৰু আদাৰ্ছ 0 আনহাতে যদি শ্ৰীৰামত যাওঁ শ্ৰীৰামত ইউপিপিএলে 2খন আসনত অগ্ৰগতি লাভ কৰি আছে বিপিএফে 2খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি 0 কংগ্ৰেছ 0 আদাৰ্ছ 0 ইয়াৰ লগতে মই যদি বাক্সা কথাও চাবলৈ যাওঁ তেন্তে বাক্সা যিটো বাক্সাত মুঠ সমষ্টি আছিল 11টা আৰু ইয়াৰে ইউপিপিএলে লাভ কৰিছে 6 বিপিএফে লাভ কৰিছে 1 বিজেপিয়ে লাভ কৰিছে 1 কংগ্ৰেছে লাভ কৰিছে 0 আৰু আদাৰ্ছ 0 আৰু ওদালগুৰি কোকৰাঝাৰ ওদালগুৰিটো যদি চাবলৈ যোৱা হয় তেন্তে ওদালগুৰিটো ইউপিপিএলে 6 অগ্ৰগতি লাভ কৰি আছে বিপিএফে 2 বিজেপিয়ে 1 কংগ্ৰেছ 0 আৰু আদাৰ্ছ 0 আৰু সামগ্ৰিকভাৱে সমগ্ৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া যদি চোৱা যায় তেন্তে বিজেপিয়ে 3খন আসন বিপিএফে 9খন ইউপিপিএলে 17খন আৰু কংগ্ৰেছে 1খন আৰু আদাৰ্ছে 1খন আসনত তেওঁলোকে এনেদৰে লিড লৈ আছে এই যিটো সমষ্টি এই সমষ্টিকেইটাত বৰ্তমান সময়ত ইউপিপিএলে অগ্ৰগতি লাভ কৰি আছে দ্বিতীয় পৰ্যায়ত আছে বিপিএফ আৰু তৃতীয় পৰ্যায়ত আছে বিজেপি আৰু কংগ্ৰেছে শেহতীয়া পৰ্যায়ত 1খন আসন তেওঁলোকে অগ্ৰগতি লাভ কৰিছে আৰু আদাৰ্ছো 1খন আসন অগ্ৰগতি লাভ কৰিছে এই সময়ত বৰ্তমান সময়লৈকে আৰু এই পোষ্টেল ভোটৰ পিছতে মূল ভোট আহিব মূল ভোটতে আমি গম পাম যে প্ৰকৃততে কোনে কিমান আসন অগ্ৰগতি লাভ কৰিছে আৰু কোনে শেহতীয়া পৰ্যায়ত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ লাভ কৰিব অংকিততে বৰ্তমান সময়ত এই তথ্যখিনি এয়াই আছিল পিছৰ পৰ্যায়ত আমি ইনিচিয়েলি দৰ্শকসকলক পুনৰ সংযুক্ত হৈ তথ্যখিনি জনাবলৈ সক্ষম হ'ম হয় ধন্যবাদ জ্ঞাপন কৰিছো অৰূপ মৰাং আৰু শেহতীয়া আপডেট অৰূপে আমাক ইতিমধ্যে দিছে আৰু প্ৰতিটো আপডেট আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম কোন সমষ্টিত কোনে কিমান ভোট লাভ কৰিছে কোনে অগ্ৰগতি লাভ কৰিছে আৰু শেহতীয়া যি আপডেট আছে ইউপিপিএলে বৰ্তমান সময়ত যি পোষ্টেল ভোটগণনা আৰম্ভ হৈছে তাত অগ্ৰগতি লাভ কৰি আছে দ্বিতীয়ত আছে বিপিএফ আৰু তাৰ পাছতহে আছে বিজেপিৰ জাকজমকতাই ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল নে নাই সেয়া আজি নিৰ্ধাৰণ হ'ব মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা চাই থাকিব ই নিউজ আনি
ধন্যবাদ।